ডিসকাস কৰা হৈছিল 25টা আমি আগত ডিসকাস কৰিলো এইবিলাক বহুত ইম্পৰ্টেন্ট হয় যিবিলাক প্ৰিভিয়াছ ইয়াৰ এক্সামিনেশনত আহিছিল সেইবিলাকে লোৱা হৈছে বহুত ইম্পৰ্টেন্ট হয় ইডিয়মছত সাধাৰণতে কি কৰে কেতিয়াবা অৰ্থটো আপোনালোকক সুধিব কেতিয়াবা অৰ্থটো নুসুধিব কিবা এটা শব্দ অতৰাই দিয়ে fill in the blanks টাইপৰ দিয়ে এটা আমি চুজ কৰিব লাগে অপচনত দিয়া থাকে বিভিন্ন ধৰণৰ শব্দবিলাক সো 26 নম্বৰটো দিয়া আছিল let the cat out of the bag let the cat out of the bag ইয়াৰ অৰ্থটো হ'ল যে ৰহস্য খুলি দিয়া কাৰোবাৰ ৰহস্য আছিল সেই ৰহস্যটো আপুনি কাৰোবাৰ সন্মুখত ব্যক্ত কৰি দিলে খুলি দিলে সো এটা মনত ৰাখিব আপোনালোকে যে কেনেকৈ মনত ৰাখিব let the cat out of the bag যে বেগৰ পৰা ৰহস্যটো ওলাই দিছে বেগৰ পৰা কেটটো ওলাই দিছে মানে আপোনালোকৰ মনৰ পৰা আপোনালোকৰ ভিতৰৰ পৰা যে ৰহস্য আছিল সেইটো খুলি ওলাই দিছে ঠিক আছে let the cat out of the bag দুবাৰ তিনিবাৰ পঢ়িব let the cat out of the bag দুবাৰ তিনিবাৰ পঢ়ি পিনি অসমীয়াত অৰ্থটো লিখা আছে অসমীয়াত অৰ্থটো পঢ়িব তেতিয়া আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব Turn next was the turn a deaf ear. Turn a deaf ear 27 number to sock. Monogon zoom go to 27 number to sock. Turn a deaf ear. Yamane hol disobey kora. Ignore kora. Karobar kotha nuhuna. Kunba kiba ta koise eta ami ignore korisu. Disobey korisu. Thik ase turn a deaf ear. Turn a deaf ear. Turn a deaf ear. Turn next was the 28 number to red letter day. 28 number to sock. Red letter day. Red letter day মানে very important day. Very happy day. অৰ্থাৎ আপোনালোকে কেনেকৈ মনত ৰাখিব পাৰে যে আপোনালোকে বিয়াত কাবাক মাতিছে লেটাৰ এখন দি পিনি মাতিছে আৰু লেটাৰৰ কালাৰটো কি আছিলে ৰঙা আছিলে ৰেড আছিলে আৰু সেই বিয়াখন কি হয় আপোনাৰ ইম্পৰ্টেণ্ট দিন এটা হয় আপোনাৰ কাৰণে বিয়াখন ইম্পৰ্টেণ্ট দিন এটা হয় গতিকে ৰেড লেটাৰ ডে মানে আপুনি মনত ৰাখিব ইম্পৰ্টেণ্ট ডে হয় এটা হেপী ডে হয় বিয়া মানে কি বিয়া মানে হেপী ডে হয় ইম্পৰ্টেণ্ট ডে হয় অৰ্থাৎ আপোনালোকে বিয়াৰ কাৰণে এখন ৰেড লেটাৰ দি পিনি ইনভিটেশ্যন কাৰ্ড বনাইছিলে আৰু সেইকাৰণে সেইখন ইম্পৰ্টেণ্ট ডে হয় তেনেকৈ মনত ৰাখিব পাৰিব ৰেড লেটাৰ ডে মানে ইম্পৰ্টেণ্ট ডে পুনৰবাৰ কৈছোঁ ৰেড লেটাৰ ডে মানে ইম্পৰ্টেণ্ট ডে তাৰ নেক্সট 29 নম্বৰটো চাওক টু গেট ওৱানছ অ'ন বেগ টু গেট ওৱানছ অ'ন বেগ মানে প্ৰতিশোধ লোৱা কাৰোবাৰ বিৰুদ্ধে আপুনি প্ৰতিশোধ লৈছে ৰিভেঞ্জ লোৱা টাইপৰ বুজায় টু গেট ওৱানছ অ'ন বেগ পুনৰবাৰ পঢ়ক টু গেট ওৱানছ অ'ন বেগ কিবা এটা শব্দ নাইকিয়া কৰি দিয়ে আপোনালোকক সোধোতে to get one's own bag বা কেতিয়াবা আমাৰ ডাইৰেক্টলি অৰ্থ হয় to get one's own bag ঠিক আছে মানে প্ৰতিশোধ লোৱা তাৰ নেক্সট 30 নম্বৰটো আছে to run across মানে হঠাৎ লগ পোৱা ঠিক আছে to run across এনেকৈ আপোনালোকে দৌৰি গৈছিলে এনেকৈ আপুনি দৌৰি আহিছিলে বেলেগ এজন ব্যক্তি হঠাৎ আপোনালোকে লগ খাই গ'ল তেনেকৈ মনত ৰাখিব পাৰিব দৌৰি আহিছিলে ৰান কৰিছিলে across ঠিক আছে হঠাৎ লগ পোৱা to run across মানে হঠাৎ লগ পোৱা a dark horse মানে সাৰপ্ৰাইজিং এবিলিটি স্কিলছ কোনোবা এজন ব্যক্তিৰ কিছুমান এনেকুৱা স্কিল আছে যিটো স্কিলৰ বিষয়ে কোনো জ্ঞাত নহয় কোনো নাজানে কিন্তু সাডেনলি কোনোবা এটা মুহূৰ্তত সেই নিজৰ স্কিলটো দেখাই পিনি জয় লাভ কৰিছে বা সফলতা অৰ্জন কৰিছে ঠিক আছে তেনেকুৱা ধৰণৰ বুজায় যে এ ডাৰ্ক হৰ্চ মানে সাৰপ্ৰাইজিং এবিলিটি আৰু স্কিলছ অৰ্থাৎ কোনোবা এজন ব্যক্তিৰ কিবা লুকাই থকা টেলেণ্ট টাইপৰ আপুনি ক'ব পাৰিব যিটো তেখেতে কেতিয়াও দেখুওৱা নাই বা ব্যক্ত কৰা নাই কিন্তু সাডেনলি কেতিয়াবা এনেকুৱা সাৰপ্ৰাইজিংলি তেখেতে নিজৰ স্কিলটো ইউজ কৰিছে আৰু সফলতা অৰ্জন কৰিছে সকলোৰে আগত ঠিক আছে এ ডাৰ্ক হৰ্চ মানে হ'ল সাৰপ্ৰাইজিং এবিলিটি বা স্কিলছ এ ডাৰ্ক হৰ্চ তাৰ নেক্সট গড দা চেক পুনৰবাৰ চাওক গড দা চেক মানে ডিছমিছ ফ্ৰম জব চাকৰিৰ পৰা বৰখাস্ত কৰা চাকৰিৰ পৰা উলিয়াই দিয়া ফায়াৰ কৰা ইউ আৰ ফায়াৰ্ড ঠিক আছে ফায়াৰ কৰা চাকৰিৰ পৰা উলিয়াই দিয়া ডিছমিছ কৰা সেইটো ক'ব গড দা চেক ঠিক আছে গড দা চেক মানে হ'ল ডিছমিছ ফ্ৰম জব বা চাকৰিৰ পৰা বৰখাস্ত কৰা তাৰ নেক্সট আছিল 33 নম্বৰটো গো টু দা উইন্স মানে হ'ল আপোনাৰ ডিচিপিয়াৰ হোৱা আঁতৰি যোৱা লুকাই যোৱা ঠিক আছে তেনেকুৱা ধৰণৰ বুজাব গো টু দা উইন্স মানে হ'ল আপোনালোকৰ ডিচিপিয়াৰ হোৱা তাৰ নেক্সট 34 নম্বৰটো চাওক যে মেক এ ক্লিন ব্ৰেষ্ট মানে আপোনাৰ কিবা এটা যিটো আপোনালোকৰ কনফেছ কৰা কিবা এটা আপোনাৰ ভুল আছিলে সেই ভুলটো আপুনি স্বীকাৰ কৰি পিনি বৰ্তমান কৈছে যে এনেকুৱা ভুলটো মই কৰিছিলোঁ কাৰোবাৰ সন্মুখত কনফেছ কৰিছে আপুনি স্বীকাৰ কৰিছে ভুলটো স্বীকাৰ কৰিছে নিজৰ ভুলটো স্বীকাৰ কৰিছে মেক এ ক্লিন ব্ৰেষ্ট নিজৰ হৃদয়খন পাতল কৰিছে বুকুটো আপোনালোকে পাতল কৰিছে যিখিনি আপোনালোকৰ বুকুত সোমাই আছিল দুখ সেইবিলাক আপোনালোকে উলিয়াই দিছে স্বীকাৰ কৰিছে কনফেছ কৰিছে ঠিক আছে মেক এ ক্লিন ব্ৰেষ্ট মানে হ'ল আপোনালোকৰ কনফেছ কৰা বা ভুলটো নিজৰ স্বীকাৰ কৰা তাৰ মেক এ ক্লিন ব্ৰেষ্ট আছিল 35 নম্বৰটো চাওক টু হেভ ছামথিং আপ ওৱান স্লিভ পুনৰ পঢ়ক টু হেভ ছামথিং আপ ওৱান স্লিভ মানে হেভিং এ চিক্ৰেট প্লেন কিবা এটা চিক্ৰেট প্লেন থকা ঠিক আছে টু হেভ ছামথিং আপ ওৱান স্লিভ মানে হ'ল কিবা হেভিং এ চিক্ৰেট প্লেন ঠিক আছে টু হেভ ছামথিং আপ ওৱান স্লিভ মানে হ'ল হেভিং এ চিক্ৰেট প্লেন
তাৰ নেক্সট আছিলে এট স্নেল স্পেচ মানে এটা স্নেল মানে কি স্নেল মানে শামুকে কেনেকৈ আপোনালোকে খোজকাঢ়ি যায় সেনেকৈ শামুকে কেনেকৈ যায় আপোনালোকে শামুকে যাওঁতে একেবাৰে শ্ল' লাহে গতি কৰে মানে কিবা এটা কাম আপুনি একেবাৰে শ্ল'লি কৰিছে একেবাৰে শ্ল'কৈ কৰিছে এতিয়া যদিহে আপোনালোকে কওঁ যে আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম পালেহি এক্সাম পোৱাৰ কাৰণে আপুনি কি গতিত পঢ়িব লাগে আপোনালোকে স্পীডত পঢ়িব লাগে খৰকৈ পঢ়িব লাগে আপোনালোকে যদি এট স্নেল স্পেচত যদি পঢ়ে একেবাৰে শ্ল'কৈ যদি পঢ়ে আপোনালোকৰ চিলেবাছটো কভাৰ নহ'ব আপোনালোকৰ ৰিভিজনটো কমপ্লিট নহ'ব সেইকাৰণে আমি খৰকৈ পঢ়িব লাগিব এট স্নেল স্পেচ মানে হ'ল শ্ল'কৈ কৰা কিবা এটা কাম শ্ল'লি কৰা টু ডু থিংছ ভেৰি শ্ল'লি ঠিক আছে এট স্নেল স্পেচ তাৰ নেক্সটটো আছিলে টু ব্ল' ওৱানছ অ'ন ট্ৰাম্পেট এইটো আহিছিলে আগত DHS এক্সামিনেশ্যন হয়তো আহিছিলে এইটো যে টু ব্ল' ওৱানছ অ'ন ট্ৰাম্পেট মানে নিজে নিজৰ প্ৰশংসা কৰা নিজে কৰা এনেকুৱা ব্যক্তি কিছুমান থাকে আমি লগ পাওঁ যে নিজে নিজৰ কথা কৈ থাকে বেলেগৰ প্ৰশংসা নকৰে নিজে সকলো কৰিব পাৰোঁ নিজৰ অকল জয়গুণ গাই থাকে তেনেকুৱা আমি ব্যক্তি লগ পাওঁ তাক আমি ক'ম যে টু ব্ল' ওৱানছ অ'ন ট্ৰাম্পেট আমি কি ইডিয়ম ইউজ কৰিম টু ব্ল' ওৱানছ অ'ন ট্ৰাম্পেট মানে নিজৰ প্ৰশংসা নিজেই কৰা তাৰ নেক্সটটো 38 নম্বৰটো চাওক একেলেজ হিলছ মানে হ'ল উইকনেছ পইণ্ট এনেকুৱা মানে কোনোবা এজন ব্যক্তিৰ সকলোবিলাক ষ্ট্ৰং আছে সকলো ঠাইতে সেই ষ্ট্ৰং হয় কিন্তু কিবা এটা সৰু উইকনেছ এটা আছে সেই উইকনেছ পইণ্টটোক আমি ক'ম যে একেলেজ হিলছ ঠিক আছে কিবা এটা কোনোবা এজন লোকৰ সকলোবিলাকে ষ্ট্ৰং আছে সকলোবিলাক ঠিক আছে সকলোবিলাক ভাল আছে কিন্তু তাৰ এটা সৰু মৰু উইকনেছ আছে সেই উইকনেছ পইণ্টটো আমি তেতিয়া ক'ম যে একেলেজ হিলছ 39 নম্বৰটো চাওঁ বেক ছিট ড্ৰাইভাৰ মানে আমি গম পাওঁ যে আপুনি ধৰি লওক গাড়ী এখন চলাই গৈ আছে আপুনি চলাই আছে এজন ব্যক্তি আপুনি যিয়ে ষ্ট্ৰিং ধৰি পিনি চলাই গৈ আছে ঠিক আছে তাৰ পিছফালে কিছুমান লোক থাকে যিয়ে অপ্ৰয়োজনীয় এডভাইচ দি থাকে যে গৰুটো আহি পালে আমুকটো আহি পালে এইটো কৰিব নালাগে ব্ৰেকটো মাৰিব লাগে যে স্পীড ব্ৰেকাৰ দূৰত দেখোঁতে ব্ৰেক মাৰিব লাগে ব্ৰেকটো ধৰি পিনি ক্লাছটো লাহেকৈ এৰিব লাগে তেনেকুৱা ধৰণৰ অপ্ৰয়োজনীয় উপদেশ দি থাকে বেয়া উপদেশ দি থাকে বা অপ্ৰয়োজনীয় যিটো আমাৰ প্ৰয়োজন নাই যে এনে কৈ থাকিব যে এক্সেলেটাৰ এনেকৈ চুকিব লাগে ব্ৰেকটো এনেকৈ কৰিব লাগে চ' তেখেতসকলক কয় বেক ছিট ড্ৰাইভাৰ বুলি অকল গাড়ীৰ ক্ষেত্ৰতে নহয় যদি অপ্ৰয়োজনীয় উপদেশ দিয়া ব্যক্তিবিলাক কি হয় বেক ছিট ড্ৰাইভাৰ অপ্ৰয়োজনীয় উপদেশ দিয়া ব্যক্তি বেক ছিট ড্ৰাইভাৰ তাৰ নেক্সটটো বাৰ্ণ দ্য মিডনাইট অইল মানে ৰাতি দেৰিলৈকে পঢ়া বা কষ্ট কৰা ঠিক আছে বাৰ্ণ দ্য মিডনাইট অইল ধৰক আপোনালোকে এনেকৈ ধৰক যে আপোনালোকে ৰাতিলৈকে কষ্ট কৰি নিজৰ চাকিৰ লেমৰ জ্বলাই শেষ কৰি দিছে ঠিক আছে তেনেকৈ মনত ৰাখিব পাৰিব আপোনালোকে যিকোনো ধৰণৰ মনত ৰাখিলেও হ'ল আৰু বাৰ্ণ দ্য মিডনাইট অইল মানে ৰাতি দেৰিলৈকে পঢ়া বা কষ্ট কৰা সেইটো যিটো আপোনালোকে বৰ্তমান কৰিব লাগিব কাৰণ আপোনালোকৰ এক্সামিনেশ্যন আহিলে আপোনালোকৰ সন্মুখত 26,000 ভেকেঞ্চি আছে য'ত আপোনালোকে নিজৰ নামটো সন্নিৱিষ্ট কৰিব পাৰে মেৰিট লিষ্টত যাতে আপোনালোকে চাকৰি এটা লাভ কৰিব পাৰে ভিডিঅ'টো চোৱা মানে আপোনালোকৰ চাকৰিৰ প্ৰয়োজন আছে চ' কি কৰিব লাগিব বাৰ্ণ দ্য মিডনাইট অইল অৰ্থাৎ ৰাতি দেৰিলৈকে কষ্ট কৰিব লাগিব ৰাতি দেৰিলৈকে পঢ়িব লাগিব তাৰপিছত 41 নম্বৰটো চাওক থ্ৰ' দ্য টাৱেল ইন মানে হাৰ মানি লোৱা ঠিক আছে থ্ৰ' দ্য টাৱেল ইন মানে হাৰ মানি লোৱা টাৱেলটো দলিয়াই পেলাই দিছে চ' মই হাৰ মানি লৈছোঁ যে মই সেইখন যুদ্ধত হাৰিলোঁ মই এখন কাজিয়াত হাৰিলোঁ ঠিক আছে থ্ৰ' দ্য টাৱেল ইন মানে হ'ল হাৰ মানি লোৱা মনত ৰাখিব থ্ৰ' দ্য টাৱেল ইন হাৰ মানি লোৱা দুটা যুদ্ধৰ টাৱেল পিন্ধি পিনি যুদ্ধ কৰি আছিলে চ' সি লাষ্টত টাৱেলটো পেলাই পিনি কৈছে যে মই হাৰ মানি ল'লোঁ তেনেকৈ মনত ৰাখি ল'ব পাৰিব তাৰ নেক্সটটো আছিলে কাম হোৱাট মে মানে যিকোনো প্ৰকাৰে যিকোনো পৰিস্থিতিত এতিয়া আপোনালোকৰ যদি কওঁ যে আপুনি যিকোনো প্ৰকাৰে যিকোনো পৰিস্থিতিত সকলো চিলেবাছ কভাৰ কৰিবই লাগিব আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ মেৰিট লিষ্টত নাম ৰাখিবলৈ চ' যিকোনো প্ৰকাৰে যিকোনো পৰিস্থিতিত কৰিব লাগিব কাম হোৱাট মে মানে হ'ল যিকোনো প্ৰকাৰে যিকোনো পৰিস্থিতিত ঠিক আছে 43 নম্বৰটো চাওক যে কিপ ইয়ৰ চিন আপ মানে যিকোনো বেয়া পৰিস্থিতিটো হাঁহি থকা বা হেপি থকা আপোনালোকে হাঁহি থাকিলে কি নিজৰ চিনটো আপ কৰি পিনি হাঁহে হয়নে নিজৰ চিনটো আপ কৰি পিনি হাঁহে তেনেকৈ মনত ৰাখিব পাৰিব যে কিপ ইয়ৰ চিন আপ মানে যিকোনো বেয়া পৰিস্থিতিয়ে নাহক কিয় যিকোনো বেয়া পৰিস্থিতিত হাঁহি থকা বা হেপি থকাটো আমি ক'ম যে কিপ ইয়ৰ চিন আপ তাৰপিছত 44 নম্বৰটো চাওক ড'ন্ট পুট অল এগছ ইন ওৱান বাস্কেট এইটো আপোনালোকৰ DHS এক্সামিনেশ্যনত আহিছিলে আমি প্ৰ'ভাৰ্বত এইটো ডিছকাছ কৰিছিলোঁ ড'ন্ট পুট অল এগছ ইন ওৱান বাস্কেট মানে সকলো একেলগে একে ঠাইতে ৰিস্ক ল'ব নালাগে আপোনালোকৰ ওচৰত 1 লাখ টকা আছে 1 লাখ টকাটো ডাইৰেক্টলি আপোনালোকে যদি ষ্টক মাৰ্কেটৰ কোনোবা এটা শ্বেয়াৰত একেলগে ইনভেষ্ট কৰিলে একে ঠাইতে ইনভেষ্ট কৰিলে তেনেহ'লে তেনেকুৱা ধৰণৰ ৰিস্ক ল'ব নালাগে কাৰণ যদিহে যায় সকলো একেবাৰে নাইকিয়া হৈ যাব আপোনালোকৰ যিমান ছেভিংছ আছিলে 1 লাখ ছেভিংছ আছিলে 1 লাখ ছেভিং একেবাৰতে উৰি যাব একেবাৰে নাইকিয়া হৈ যাব সেইকাৰণে কৈছে ড'ন্ট পুট অল এগছ ইন ওৱান বাস্কেট
সকলো কণী একেটা বাস্কেটত থ'ব নালাগে, বেলেগ বেলেগকৈ থ'ব লাগে, তেনেকুৱা ধৰণৰ বুজাইছে যে সকলো ৰিস্ক একেলগে ল'ব নালাগে, ভগাই থ'ব লাগে। ডণ্ট পুট অল এগছ ইন ওৱান বাস্কেট, ডণ্ট পুট অল এগছ ইন ওৱান বাস্কেট। তাৰ নেক্সটটো 45 নম্বৰটো চাওঁ, আণ্ডাৰ দ্য ৱেডাৰ। আণ্ডাৰ দ্য ৱেডাৰ মানে বেমাৰ হোৱা বা বেয়া লগা। আণ্ডাৰ দ্য ৱেডাৰ মানেহে বেয়া লগা, বেমাৰ হোৱা টাইপৰ বুজে, বেমাৰ হোৱা বা বেয়া লগা। তাৰ নেক্সটটো 46 নম্বৰটো চাওঁ, টু হিট দ্য চেক। টু হিট দ্য চেক মানে টু প্ৰিপেয়াৰ ফৰ শ্লিপ, টু প্ৰিপেয়াৰ ফৰ শ্লিপ, হোৱাৰ কাৰণে ৰেডি হোৱা। টু প্ৰিপেয়াৰ ফৰ শ্লিপ মানে টু হিট দ্য চেক, টু হিট দ্য চেক। ঠিক আছে, কাইলৈ মই ৰাতিপুৱা সোনকালে উঠিম, গতিকে মই কি হ'ব, টু হিট দ্য চেক, মই সোনকালে শুম, মই প্ৰিপেয়াৰ কৰিছোঁ শুবলৈ, তেনেকুৱা ধৰণৰ বুজে টু প্ৰিপেয়াৰ কৰা শুবলৈ, টু প্ৰিপেয়াৰ ফৰ শ্লিপ, টু হিট দ্য চেক। তাৰপিছত ফায়াৰ দ্য ইমেজিনেশ্যন। ফায়াৰ দ্য ইমেজিনেশ্যন, ইমেজিনেশ্যন মানে আমি গম পাইছোঁ ইমেজিন কৰি আছোঁ কিবা এটা, হয়নে, কিবা এটা ইমেজিন কৰিছোঁ, আমাৰ ইমেজিনেশ্যন আছে, আমি চিন্তা কৰি আছোঁ, তো তাক জুই লগাব দিছে, তাক ফায়াৰ কৰিব দিছে, তাক আৰু উৎসাহিত কৰিব দিছে। কোনোবাই যদি কিবা এটা ড্ৰিম, কিবা এটা সপোন আছে, তাৰ কিবা এটা সপোন আছে, কিবা এটা ইমেজিনেশ্যন কৰিছে, সেই ইমেজিনেশ্যন আৰু কিছুমান কথা কৈ পিনে আৰু বেছি উৎসাহিত কৰা, আৰু জুই লগাই পিনে আৰু উৎসাহিত কৰা যে এইটো কৰিব লাগিব, তুমি পাৰিব লাগিব, তুমি পাবই লাগিব। চ' উৎসাহিত কৰা, ফায়াৰ দ্য ইমেজিনেশ্যন মানে উৎসাহিত কৰা, নিগেটিভ নহয়, এইটো পজিটিভ চেন্সত কোৱা হৈছে। ফায়াৰ দ্য ইমেজিনেশ্যন মানে হ'ল উৎসাহিত কৰা। তাৰ নেক্সটটো এভৰি ডগ হেজ হিজ ডে। সকলোৰে সময়ত ভাল দিন আহে, এভৰি ডগ হেজ হিজ ডে, আমি এইটো ব্যৱহাৰ কৰি থাকোঁ। হাৰ কুত্তে কা দিন আতা হে বুলি কওঁ যে আমি এভৰি ডগ হেজ হিজ ডে। তাৰ নেক্সট আছিলে ৱেন পিগছ ফ্লাই। ৱেন পিগছ ফ্লাই, পিগছ মানে কি, পিগছ মানে গাহৰি, গাহৰি জানো উৰিব পাৰে, গাহৰি উৰিব নোৱাৰে, গাহৰি উৰিব নোৱাৰে। অৰ্থাৎ এই চেণ্টেন্সটো এনেকুৱা ধৰণৰ বুজাইছে যে যি নিচাত, কোনোবা এজন ব্যক্তিয়ে নিচাত যি ননচেন্স কথা কৈ থকা, যোনটো একো সংগতি নথকা উল্টা পুল্টা কথা, আমি কওঁ যে উল্টা পুল্টা কথা কৈ থাকে নিচাত, তেনেকুৱা ধৰণৰ বুজায় যে নিচাত যি ননচেন্স কথা কোৱা, উল্টা পুল্টা কথা কোৱা, যি টি কথা কোৱা। ঠিক আছে, ৱেন পিগছ ফ্লাই, ৱেন পিগছ ফ্লাই। তাৰপিছত 50 নম্বৰত আপোনালোকে চাওক যে কষ্ট এণ্ড আৰ্ম এণ্ড এ লেগ। কষ্ট এণ্ড আৰ্ম এণ্ড লেগ মানে হ'ল ভেৰি এক্সপেঞ্চিভ, ভেৰি এক্সপেঞ্চিভ মানে বহুত দামী, বহুত দামী, যে কিবা এটা বস্তু আৰ্ম আৰু লেগৰ মূল্যৰ সমান, তেনেকৈ আপোনালোকে মনত ৰাখিব পাৰিব যে কষ্ট এণ্ড আৰ্ম এণ্ড এ লেগ ভেৰি এক্সপেঞ্চিভ, বহুত দামী, ভেৰি এক্সপেঞ্চিভ। তাৰ নেক্সট আছিলে 51 নম্বৰটো ৱাইন এণ্ড ডাইন। ৱাইন এণ্ড ডাইন মানে এণ্টাৰটেইন উইথ গুড ফুড বা মিল, কিবা এটা ভাল খাদ্যৰ সৈতে, কিবা এটা ভাল ড্ৰিংকছৰ সৈতে এণ্টাৰটেইন কৰা, তাক ক'ব ৱাইন এণ্ড ডাইন, ৱাইন এণ্ড ডাইন। তাৰপিছত ক্ৰছ দ্য ফিংগাৰ। ক্ৰছ দ্য ফিংগাৰ মানে আমি গম পাওঁ যে ফিংগাৰ ক্ৰছ কৰে, বহুলোকে ফিংগাৰ ক্ৰছ কৰে কিবা এটা হোৱাৰ সময়ত। ধৰা খেল এখন হৈ আছে, খেলৰ শেষ মুহূৰ্তত যে এটা বলত বোলে 4 ৰান লাগে, এটা বলত 3 ৰান লাগে, সেইটো সময়ত দৰ্শকে সকলোৱে ক্ৰছ ফিংগাৰ কৰে। ক্ৰছ ফিংগাৰ মানে সৌভাগ্যৰ আশা কৰা, ভাল দিনৰ আশা কৰা, ভাল ৰিজাল্ট এটাৰ আশা কৰা, সৌভাগ্যৰ আশা কৰা, ভাল ৰিজাল্ট এটা আশা কৰা, তাক ক'ব ক্ৰছ দ্য ফিংগাৰ, তেতিয়া আমি ক্ৰছ দ্য ফিংগাৰ কৰোঁ। 53 নম্বৰটো চাওক, মুভ হেভেন এণ্ড আৰ্থ। মুভ হেভেন এণ্ড আৰ্থ, মুভ হেভেন এণ্ড আৰ্থ মানে মেক এভৰি এফৰ্ট টু এচিভ চামথিং, যে কিবা এটা আমাৰ গ'ল আছে, লক্ষ্য আছে, তাক এচিভ কৰিবলৈ যিখিনি এফৰ্ট কৰিবলগীয়া হয় সকলো এফৰ্ট কৰা, সকলো এফৰ্ট কৰা, সৰু ডাঙৰ সকলো এফৰ্ট কৰা কিবা এটা এচিভ কৰিবলৈ, তেতিয়া তাক ক'ব মুভ হেভেন এণ্ড আৰ্থ, মুভ হেভেন এণ্ড আৰ্থ। তাৰ নেক্সট 54 নম্বৰটো চাওক, গিভ ছামৱান দ্য কোল্ড চলজাৰ। গিভ ছামৱান দ্য কোল্ড চলজাৰ মানে জানি বুজি কাৰোবাক ইগন'ৰ কৰা। গিভ ছামৱান দ্য কোল্ড চলজাৰ মানে হ'ল জানি বুজি কাৰোবাক ইগন'ৰ কৰা, জানি বুজি কাৰোবাক ইগন'ৰ কৰা। গিভ ছামৱান দ্য কোল্ড চলজাৰ, দুবাৰ তিনিবাৰ আপোনালোকে নিজেও পঢ়ক চেণ্টেন্সটো, তেতিয়া মনত ৰাখিব সুবিধা হ'ব আপোনালোকৰ। এক্সামিনেশ্যন দেখা মাত্ৰকে মনত পৰিব যে এইটো চলজাৰটো বুলি দিয়া নাই আপোনালোকক, তেতিয়া আপোনালোকে অপশ্যনৰ পৰা চুজ কৰিব লাগিব, গিভ ছামৱান দ্য কোল্ড চলজাৰ। 55 নম্বৰটো চাওক, উইথ এ গ্ৰেইন অফ চল্ট। উইথ এ গ্ৰেইন অফ চল্ট মানে সন্দেহৰ সৈতে স্বীকাৰ কৰা, কিবা এটা কোনোবা এজন লোকে কৈছে, কিবা এটা কথা কৈছে, আপুনি সেইটো স্বীকাৰ কৰিছে, কিন্তু তাত আপোনাৰ সন্দেহ আছে, সন্দেহৰ সৈতে আপোনালোকে স্বীকাৰ কৰিছে, তেতিয়া আমি ক'ম যে উইথ এ গ্ৰেইন অফ চল্ট, উইথ এ গ্ৰেইন অফ চল্ট, উইথ এ গ্ৰেইন অফ চল্ট। তাৰ নেক্সট চাওঁ যে 56 নম্বৰটো, টেক দ্য বুল বাই দ্য হৰ্ণছ। টেক দ্য বুল বাই দ্য হৰ্ণছ মানে কঠিন পৰিস্থিতি সাহসেৰে সন্মুখীন কৰা। টেক দ্য বুল বাই দ্য হৰ্ণছ মানে হ'ল কঠিন পৰিস্থিতি সাহসেৰে সন্মুখীন হোৱা। টেক দ্য বুল বাই দ্য হৰ্ণছ, কঠিন পৰিস্থিতি সাহসেৰে সন্মুখীন হোৱা। তাৰপিছত চেক্ৰেড কাউ, চেক্ৰেড কাউ, চেক্ৰেড মানে কি, পবিত্ৰ হয়। চেক্ৰেড কাউ মানে এ পাৰ্চন নেভাৰ টু বি ক্ৰিটিচাইজ, এনে এজন ব্যক্তি যাক কেতিয়াও ক্ৰিটিচাইজ কৰা নাযায়, ক্ৰিটিচাইজ নহয় সেইজন ব্যক্তি, ভাল ব্যক্তি, পবিত্ৰ ব্যক্তি হয় সেইজন, চেক্ৰেড হয়, মানে পবিত্ৰ ব্যক্তি হয়, সেইকাৰণে তেখেতক ক্ৰিটিচাইজ কৰা নাযায়, তেতিয়া আমি ক'ম যে এ চেক্ৰেড কাউ, এ চেক্ৰেড কাউ। 58 নম্বৰটো চাওঁ, চেড ক্ৰক'ডাইল টিয়াৰ্ছ। চেড ক্ৰক'ডাইল টিয়াৰ্ছ মানে আমি গম পাওঁ যে টু প্ৰিটেণ্ড টু বি চিম্পেথেটিক। ঘৰিয়ালৰ চকু পানী কওঁ যে কোনোবাই আপোনাক চিম্পেথি দিছে কিন্তু সি দেখাবলৈহে কৰিছে, সেইটো ঘৰিয়ালৰ চকু পানী বুলি কওঁ, আপোনাৰ সন্মুখত কান্দিছে, সেইটো আমি ব্যৱহাৰ কৰি থাকোঁ অসমীয়াত।
shed crocodile tears. তাৰ নেক্সট এ ডগছ ব্ৰেকফাষ্ট মানে সকলো খেলি মেলি হৈ যোৱা এ ডগছ ব্ৰেকফাষ্ট মানে সকলো খেলি মেলি হৈ যায় কুকুৰক আপোনালোকে ব্ৰেকফাষ্ট দিছে এখন প্লেটত দিছে এটা বাটিত দিছে আইফালে চাটনি দিছে কিবা কিবি প্লেটত তো কুকুৰে কি কৰিলে গোটেইখন খেলি মেলি কৰি পেলাই খাওঁতে সিটো নাজানে এইটো লৈ পিনি খাব লাগে এইটো লৈ পিনি খাব লাগে চ' খেলি মেলি কৰি পেলালে তেনেকৈ মনত ৰাখিব পাৰে যে এ ডগছ ব্ৰেকফাষ্ট মানে সকলো খেলি মেলি হৈ যোৱা 16 নম্বৰটো চাওক টু বি ইন এ কোৱাণ্ডাৰী To be in a quandary মানে হল in a confusing situation এটা confusing situationত থকা to be in a quandary মানে হল confusing situation in a confusing situation to be in quandary তাৰ পিছত sail in the same situation মানে সমান একেই পৰিস্থিতিত থকা সমান বা একেই পৰিস্থিতিত থকা ঠিক আছে sail in the same situation তাৰ নেক্সট not one's cup of tea কেতিয়াবা আপোনালোকৰ নটটো নিদিয়ে one's cup of tea মানে কিবা এটা চইচ কৰা প্ৰিফাৰেন্স দিয়া not one's cup of tea মানে not one's choice or preferable এটো কাৰোবাৰ চইচ বা প্ৰিফাৰেবল নহয় আফালে নট লাগি আছে ঠিক আছে cup of tea মানে এটো মোৰ cup of tea এই কামটো মোৰ চইচৰ হয় মই কৰি ভাল পাওঁ তেনেকুৱা ধৰণৰ বুজাব তাৰ নেক্সট in bad taste মানে not suitable বা offensive ঠিক আছে in bad taste তাৰ নেক্সট once and for all মানে finally now and for the last time কোনোবা এটা কাম আছে যেটো মই এইবাৰে কৰিম শেষৰ বাৰৰ কাৰণে কৰিম finally ঠিক আছে once and for all তাৰ নেক্সট in the soap মানে কঠিন পৰিস্থিতিত in the soap মানে হল কঠিন পৰিস্থিতিত in the soap তাৰ নেক্সট in the nick of time মানে সঠিক সময় in the nick of time মানে হল সঠিক সময় at any cost মানে যিকোনো প্ৰকাৰে যিকোনো পৰিস্থিতিত in the nick of time মানে সঠিক সময়ত at any cost মানে যিকোনো প্ৰকাৰে যিকোনো পৰিস্থিতিত তাৰ নেক্সট আছে put into action মানে to execute put into action মানে কিবা এটা কাম আছিল কিবা এটা সপোন আছিল এটা আপুনি এক্সিকিউট কৰা কামটো এক্সিকিউট কৰা to put into actionত লোৱা to execute do away with মানে to abolish বা to destroy কৰা বা abolish কৰা তাক ক'ব do away with word of mouth by being told by another person কিবা এটা কথা আন এজন ব্যক্তিৰ মুখেৰে কোৱা তাক ক'ব word of mouth তাৰ নেক্সট আছে পুল ষ্ট্ৰিংছ অলপমান খৰকে কৈছো পুল ষ্ট্ৰিংছ মানে প্ৰভাৱ পেলোৱা মানে হল প্ৰভাৱ পেলোৱা ঠিক আছে পুল ষ্ট্ৰিংছ মানে প্ৰভাৱ পেলোৱা এ চাইল্ডছ প্লে মানে বহুত সহজ সৰু ল'ৰা খেল এই কামটো একদম সৰু ল'ৰা খেল হয় মই চটকিট কৰি দিম মই বাওঁ হাতে কৰি দিম এনেকৈ নকওঁ যে এ চাইল্ডছ প্লে মানে একদম সহজ আছিলে ডাঙৰ মানুহৰ কাম নহয় একদম সৰু ল'ৰাৰ কাম টু ডক্টৰ দ্য একাউণ্টছ মানে টু মেনিপুলেট দ্য একাউণ্টছ ঠিক আছে টু ডক্টৰ দ্য একাউণ্ট মানে একাউণ্টটো কি মেনিপুলেট কৰা টু মেনিপুলেট দ্য একাউণ্ট তাৰপিছত আছিলে অন দ্য ব্ৰিংক অফ ডিজাষ্টাৰ মানে ভেৰি ক্ল'জ টু ফেইলিয়াৰ মানে ফেইলিয়াৰ একদম ওচৰ যোৱা একদম ক্ল'জ হৈ যোৱা টু অন দ্য ব্ৰিংক অফ ডিজাষ্টাৰ ঠিক আছে অন দ্য ব্ৰিংক অফ ডিজাষ্টাৰ মানে ভেৰি ক্ল'জ টু ফেইলিয়াৰ এ বাৰ্ণিং কুৱেশ্যন মানে একদম মহত্বপূৰ্ণ প্ৰশ্ন মানে একদম জ্বলন্ত মহত্বপূৰ্ণ প্ৰশ্ন ঠিক আছে মহত্বপূৰ্ণ প্ৰশ্ন তাৰপিছত চিট অন দ্য ফেন্স মানে যিকোনো বিপদত কাৰো ছাইড নোলোৱা কাৰো পক্ষ নোলোৱা ঠিক আছে চিট অন দ্য ফেন্স মানে কোনোবা দুজনৰ কাজিয়া হৈছে বিবাদ হৈছে কাৰো পক্ষ লোৱা নাই আমি কাৰো পক্ষ লোৱা নাই চিট অন দ্য ফেন্স তাৰপিছত ফিট এজ এ ফিডল মানে হেল্ডি কি হয় হেল্ডি ঠিক আছে ফিট এজ এ ফিডল মানে হেল্ডি ফিট এজ এ ফিডল মানে হল হেল্ডি তাৰ নেক্সট চাওক যে অল হেণ্ডছ অন ডেক মানে সকলোৱে একেলগে সহায় বা কামটো কৰিবলৈ চেষ্টা কৰা সহায় কৰা তেতিয়া ক'ব যে অল হেণ্ডছ অন ডেক মানে সকলোৱে কামটো কৰিবলৈ চেষ্টা কৰা তাৰ নেক্সট হ'ল এলফাবেট চ'প মানে কনফিউজিং মিক্স ঠিক আছে এলফাবেট চ'প তাৰ নেক্সট বি অল ওৱান টু মানে মেক ন' ডিফাৰেঞ্চ কোনো পাৰ্থক্য নথকা মানে মেক ন' ডিফাৰেঞ্চ কোনো পাৰ্থক্য নথকা ঠিক আছে বি অল ওৱান টু মানে হ'ল মেক ন' ডিফাৰেঞ্চ বা কোনো পাৰ্থক্য নথকা তাৰ নেক্সটটো এন আৰ্টিকল অফ ফেথ মানে দৃঢ় বিশ্বাস ইন দ্য এচেণ্ডেঞ্চ মানে হ'ল উদীয়মান এন আৰ্টিকল অফ ফেথ মানে দৃঢ় বিশ্বাস ঠিক আছে ইন দ্য এচেণ্ডেণ্ট মানে হ'ল উদীয়মান ঠিক আছে আজি আমি প্ৰায় 47টা ডিছকাছ কৰিলোঁ ইডিয়মছ
আৰু ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। চ' বহুত কম সময় আছে, গতিকে ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওঁ, বহুত বেছি ভালকৈ প্ৰিপাৰেশ্যন চলাই যাওঁ। আশা কৰিছোঁ আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন চলাই আছে, বহুত বেছি শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছোঁ। আৰু লগতে মই চেষ্টা কৰি আছোঁ, বহুত ব্যস্ত, তাৰ বাবে ক্ষমা কৰিব, যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ভাল ভাল ভিডিঅ' দিবলৈ। বাকী প্ৰেক্টিছ কৰি থাকক, ৰিভিজন কৰি থাকক, যিখিনি নোটছ আপোনালোকে নিজে বনাইছে তাৰ পৰা ৰিভিজন কৰক। বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ।